monetization কি এই monetization Facebook monetization YouTube monetization Instagram monetization monetization মানে কি monetization কৰিবলৈ কি লাগে বা monetization কৰাৰ পিছত কি হয় কিছুমানে কয় যে monetization কৰাৰ পিছত হেনো পইচা পায় বা monetization কৰাৰ পিছত কিমান টকা পায় monetizationৰ ওপৰত আলোচনা কৰিম বন্ধুসকল আপোনালোকে যদি নাজানে monetization মানে কি monetization কেনেকৈ কৰে আৰু monetization কৰাৰ পিছত কোড কেনেকৈ কি কৰিব লাগে যাতে আপোনালোকে যিকোনো প্ল্যাটফৰ্ম বা যিকোনো সামাজিক মাধ্যমৰ পৰা আপোনালোকে মনিটাইজেশন অন কৰি আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে নমস্কাৰ বন্ধুসকল মই ৰাহুল আপোনালোকক স্বাগতম জনাইছো এছাম কেডৰ শব্দৰ অন্যত ভিডিঅ'ৰ মাজলৈ বন্ধুসকল আজি আমাৰ ভিডিঅ' টপিকটো হৈছে মনিটাইজেশন আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ জানিম মনিটাইজেশন বিষয়ে মনিটাইজেশন কৰিবলৈ হলে আপোনালোক কি লাগিব মনিটাইজেশন কৰাৰ পিছত আপোনালোকে কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব আপোনালোকে ফেসবুকতে হওক বা আপোনালোকে ইউটিউবতে হওক আপোনালোকে মনিটাইজেশন কৰি অতি সহজতে পইচা উপাৰ্জন কৰিব পাৰিব তাৰ আগতে আমি জানিব লাগিব যে মনিটাইজেশন মানে কি বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোক মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই থব কাৰণ এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মাত্ৰ মোৰ ইউটিউব চেনেলতে পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ অলপমান আগবাঢ়ো বন্ধুসকল প্ৰথম কথাটো হৈছে মনিটাইজেশন মানে কি চাওক বন্ধুসকল আপোনালোকৰ যিকোনো সামাজিক মাধ্যমত বা যিকোনো সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ আপোনালোকে ফেসবুক আৰু আপোনালোকৰ আছে ইউটিউব বা ইনষ্টাগ্ৰাম আপোনালোকে এই তিনিটাৰ ভিতৰত যিকোনো এটা সামাজিক মাধ্যমত বা প্ল্যাটফৰ্মত আপোনালোকে ভিডিঅ' বনাই আহিছে আপোনালোকে সেই ভিডিঅ'বোৰৰ সলনি আপোনালোকে কিছুমান টকা উপাৰ্জন কৰিব পাৰিব কেনেকৈ উপাৰ্জন কৰিব পাৰিব আপোনালোকৰ মনিটাইজেশনৰ সহায়ত এতিয়া মনিটাইজেশনৰ কাম কি যেতিয়া আপোনালোকৰ যিকোনো প্ল্যাটফৰ্মত বা যিকোনো আপোনালোকৰ প্ৰফাইলত আপোনালোকে যেতিয়া মনিটাইজেশনটো অন কৰিব আপোনালোকৰ মনিটাইজেশন অন কৰাৰ পিছত আপোনালোকৰ যিকোনো ভিডিঅ'ত আপোনালোকে ইউটিউবতে হওক বা আপোনালোকে ফেসবুকতে হওক আপোনালোকে ধৰি লোৱা ভিডিঅ' আপলোড কৰে আপোনালোকে যেতিয়া আপোনালোকৰ মনিটাইজেশনটো অন কৰিব তাৰ পিছত আপোনালোকৰ সেই ভিডিঅ'বোৰত কিছুমান এডভাৰটাইজ লাগিব কিছুমান যেনেকৈ আপোনালোকে দেখিছে ফ্লিপকাৰ্ট এমাজন জমেটো এনেকুৱা ধৰণৰ কিছুমান এডভাৰটাইজ আহি থাকে যেনেকৈ আপোনালোকে কিছুমান ইউটিউবাৰৰ ভিডিঅ'ত আপোনালোকে চালে কিছুমান এডভাৰটাইজ স্কিপ কৰা আৰু কিছুমান স্কিপ নকৰা আপোনালোকে তেনেকুৱা ধৰণৰ এডভাৰটাইজ লাগিব আপোনালোকৰ ভিডিঅ'ত আৰু আপোনালোকে সেই ভিডিঅ'ত এডভাৰটাইজ যে লাগিব সেই এডভাৰটাইজৰ বিনিময়ত আপোনালোকে কিছু টকা পাব আপোনালোকৰ ইয়াতে হৈছে আপোনালোকৰ মনিটাইজেশনৰ কাম আপোনালোকৰ ভিডিঅ'ত এডভাৰটাইজ লগাব মনিটাইজেশনে আৰু আপোনালোকৰ সেই এডভাৰটাইজৰ বিনিময় বা আপোনালোকৰ ভিউজৰ বিনিময় আপোনালোকক মানে মনিটাইজেশন আপোনালোকক পইচা কিছুমান দিব এতিয়া কথাটো হৈছে মনিটাইজেশন কেনেকৈ কৰে চাওক বন্ধুসকল আপোনালোকে যিকোনো প্ল্যাটফৰ্মত বা যিকোনো সামাজিক মাধ্যমত ধৰি লওক আপোনালোকে ফেসবুকতে হওক বা ইউটিউবতে হওক যেনেকৈ ইউটিউবত আপোনালোকে মনিটাইজ কৰিবলৈ হ'লে প্ৰথম কথা আপোনালোকে 1000 সাবস্ক্ৰাইবাৰ লগতে আপোনালোকক লাগিব 4000 ঘণ্টা ওয়াচ টাইম লাগিব নহলে আপোনালোকক 3 মাহৰ ভিতৰত 10 মিলিয়ন ভিউজ লাগিব শৰ্টস ভিডিঅ'ত আপোনালোকে যিকোনো এই দুটাৰ ভিতৰত আপোনালোকে ধৰি লোৱা 4000 ঘণ্টা হৈছে ওয়াচ টাইম আৰু আপোনালোকৰ 1000 সাবস্ক্ৰাইবাৰ হৈছে তেনেহলে আপোনালোকে অতি সহজতে আপোনালোকৰ ইউটিউবটো মনিটাইজ কৰিব পাৰিব এইটো হৈছে আপোনালোকৰ ইউটিউব মনিটাইজেশন সিস্টেম বা ইউটিউব মনিটাইজেশন ক্ৰাইটেৰিয়া আপোনালোকে যেনে ফেসবুকত মনিটাইজ কৰিবলৈ হ'লে ফেসবুকত বহু কেইটা মনিটাইজেশন অপচন আছে যেনেকৈ আপোনালোকক লাইভ ষ্ট্ৰীম এড এড ষ্ট্ৰীমছ বোনাস এড অন ৰিলস ষ্টাৰ মনিটাইজেশন এতিয়া আপোনালোকে যদি বেছি টকা ঘটিব বিচাৰে তেনেহলে আপোনালোকৰ দুটা মেইন বস্তু আছে আপোনালোকৰ এড ষ্ট্ৰীমছ আৰু লাইভ ষ্ট্ৰীমছ আপোনালোকে যেতিয়া এই দুটা মনিটাইজেশন অপচন আপোনালোকে কমপ্লিট কৰিব যেনেকৈ আপোনালোকৰ এড ষ্ট্ৰীমছত আপোনালোকক লাগিব মিনিমাম 5000 ফলোৱাৰ্ছ লাগিব লগতে আপোনালোকক 60000 মিনিট ওয়াচ টাইম লাগিব তেতিয়া আপোনালোকে এইকেইটা কাম আপোনালোকে সম্পূৰ্ণ কৰি ল'ব তাৰ পিছত আপোনালোকৰ ফেসবুকত দীঘল ভিডিঅ' আপলোড দি আপোনালোকে ফেসবুকৰ পৰা টকা ঘটিব পাৰিব বা আপোনালোকে ফেসবুকতে আপোনালোকে মনিটাইজ কৰিব পাৰিব এতিয়া আহিছো মনিটাইজেশন কৰাৰ পিছতনো কি হ'ব মই যেনেকৈ আপোনালোকক প্ৰথমতে কৈছো মনিটাইজেশন কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'বোৰত কিছুমান এডভাৰটাইজ লাগিব সেই এডভাৰটাইজ আৰু ভিউজৰ বিনিময়ত আপোনালোকে কিছু টকা পাব সেই টকাবোৰ আপোনালোকৰ পুনৰ আপোনালোকৰ বেংক একাউণ্টত সোমাব আৰু বেংক একাউণ্টৰ থ্ৰুৰে আপোনালোকৰ টকাখিনি আপোনালোকৰ হাতত পাব এনেদৰে আপোনালোকে মনিটাইজেশনৰ পৰা আপোনালোকৰ টকা ঘটিব পাৰিব এইখিনি আছিল মনিটাইজেশন বিষয়ে আৰু বন্ধুসকল ভিডিঅ'টো আজিলৈ এইখিনি আছিল আপোনালোকৰ যদি কিবা জানিব লগা থাকে তেনেহলে মোক কমেন্টত জনাব পাৰে বা আপোনালোকে মোক যদি কিবা সুধিব বিচাৰিছে তেনেহলে সিম্পলি মোৰ ইনষ্টাগ্ৰামত গৈ আপোনালোকে ফলো কৰি ডিএম কৰি দিব 100% আপোনালোকে ৰিপ্লাই পাই যাব যদি আপোনালোকে ফলো কৰি ডিএম কৰে তেনেহলে সো বন্ধুসকল আজিলৈ এইখিনি আছিল আপোনালোক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ